আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ। ফিফা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ স্পেইনৰ। দুবাৰ চেম্পিয়ন ফ্ৰান্সক হৰুৱাই ফাইনেলত প্ৰৱেশ স্পেইনৰ। ফ্ৰান্সক ২-০ গ'লত পৰাস্ত। ১৬ বছৰৰ পিছত ফাইনেলত প্ৰৱেশ স্পেইন। অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কেও লাভ কৰিব পিএম কিষাণৰ আঁচনিৰ ধন। সদনত কৃষি মন্ত্ৰী পীযুষ হাজৰিকাৰ ঘোষণা। আদানী-আম্বানী অহাৰ বাবে অসমীয়াই চাকৰি পাইছে। আদানী-আম্বানী নাহিলে অসমত নিয়োগ সৃষ্টি নহলহেঁতেন। অসমত উদ্যোগ নহ'লে অসমীয়া ল'ৰা বাহিৰলৈ যাব। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গুৱাহাটীত ছেটেলাইট চিটি নিৰ্মাণৰ বিৰোধিতা কিয়? বিৰোধী পক্ষলৈ পোনপটীয়া প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। উত্তৰ প্ৰদেশ ধনী হৈছে নয়ডাৰ বাবে, হাৰিয়ানা ধনী হৈছে গুৰগাঁৱৰ বাবে, মহাৰাষ্ট্ৰ ধনী হৈছে নবী মুম্বাইৰ বাবে। গুৱাহাটী কিয় নতুন চিটি বনাব নোৱাৰে? বাওঁপন্থীলৈ এই প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। ৰাজ্যত আৰম্ভ হ'ব ৰিং ৰোডৰ কাম। ২০টাকৈ স্থানত আৰম্ভ হ'ব ৰিং ৰোডৰ কাম। ৰিং ৰোড কাম আৰম্ভ হ'লে যোৰাবাটৰ বানৰ সমস্যা কমিব। যোৰাবাটৰ বাবে ৰিং ৰোডৰ মাষ্টাৰ প্লেন। ১৫০ কোটি টকা ধাৰ্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। সামাজিক মাধ্যমৰ মতে আমি নিৰ্বাচনত পৰাস্ত হ'ব লাগিছিল। তেনেহ'লে আমি ১০২টা ছিট কেনেকৈ পালোঁ? কিয়নো আমি ৰিলত নাই, ৰিয়েলতহে আছোঁ। বিৰোধীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিষদৰ সদস্য মনোনীত। সাহিত্য একাডেমী লাভ কৰা মনোজ কুমাৰ গোস্বামীক সদস্যৰূপে মনোনীত। সংগীত নাটক একাডেমী বঁটা লাভ কৰা শিল্পী কৰুণা বৰাকো সদস্যৰূপে মনোনীত। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মনোনীত কৰিলে দুয়োজনক। যোৰাবাটৰ বানৰ সমস্যাৰ সমাধানৰ পৰিকল্পনা। যোৰাবাট দুয়োখন ৰাজ্যৰ বাবে হয় যোগাযোগ। দীঘাৰুৰ পৰা নাৰেংগীলৈ অহা পথ হ'ব চাৰিলেনযুক্ত। এই মন্তব্য মুখ্যমন্ত্ৰী। বাজেট আলোচনাৰ উত্তৰ মুখ্যমন্ত্ৰীৰ। কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ বাবে মোদীক ধন্যবাদ। প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহৰ বাবে এয়া সম্ভৱ। প্ৰধানমন্ত্ৰী মোদীৰ বাবে অসমত শান্তি স্থাপন হৈছে। গহপুৰ নুমলীগড় সংযোগী সুৰংগৰ বাবে মোদীক ধন্যবাদ। নাম নোলোৱাকৈ অখিল গগৈৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পাৰ্পল চিটিৰ প্ৰকল্পত মুখ্যমন্ত্ৰীৰ আদৰণি। লোক নিৰ্মাণ বিভাগলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা। অসুবিধা নথকা অট্টালিকাত বেঙুনীয়া ৰং লগাবলৈ নিৰ্দেশনা। জালুকবাৰীৰ পৰা খানাপাৰালৈ এজাৰ গছৰ পুলি ৰোপণৰ পৰিকল্পনা। বন বিভাগৰ উদ্যোগত ৰোপণ হ'ব গছৰ পুলি। সদনত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পুনৰ অশান্ত চুবুৰীয়া দেশ নেপাল। বলেন শ্বাহৰ বিৰুদ্ধে জেন-জিৰ প্ৰতিবাদ। প্ৰধানমন্ত্ৰী বলেন শ্বাহক পদত্যাগৰ দাবী। বিৰোধী দলৰ পুনৰ সমৰ্থনত ওলাই আহিছে শতাধিক প্ৰতিবাদকাৰী। টেক্সি চালকৰ চৰম সিদ্ধান্তৰ পাছতে উত্তপ্ত নেপাল। অসমত ফ্লাইঅভাৰ বনালে আন্দোলন হয়, কিন্তু অৰুণাচলত ৩০,০০০ এমডব্লিউ প্ৰকল্প চলি আছে। কোনো ধৰণৰ আন্দোলন নাই, যাৰ বাবে ১০ বছৰত অৰুণাচলৰ জিডিপি অসমতকৈ দুগুণ হ'ব। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গুৱাহাটী মহানগৰীত পুৱা নিশা ৩:৩০ বজালৈ খোলা ৰাখিব পাৰিব ৰেষ্টুৰেণ্টসমূহ। ১৫, ১৬, ১৯ আৰু ২০ জুলাইত পুৱতি নিশা ৩:৩০ বজালৈ খোলা ৰাখিব পাৰিব ৰেষ্টুৰেণ্টসমূহ। ফিফা বিশ্বকাপ উপভোগৰ বাবে এই বিশেষ সুবিধা প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। ক্ৰীড়া অনুৰাগীসকলে যাতে ফিফা বিশ্বকাপ ছেমিফাইনেল আৰু ফাইনেল মেচ কোনো অসুবিধা নোহোৱাকৈ উপভোগ কৰিব পাৰে, তাৰ বাবে এই অনুমতি দিছে ৰাজ্য চৰকাৰে। লগতে আন কোনো জিলাত যদি ৰেষ্টুৰেণ্টৰ মালিক সংস্থাৰ অনুৰোধ আৰু স্থানীয় জনসাধাৰণে বিচাৰে, তেন্তে সেই জিলাৰ প্ৰশাসনকো একেধৰণৰ অনুমতি দিব পৰাকৈ অধিকাৰ প্ৰদান কৰা হৈছে বুলি জনালে মুখ্যমন্ত্ৰীয়ে। ইথানলযুক্ত পেট্ৰলত অসুবিধা পোৱাসকলে ১৭০ টকীয়া XP100 পেট্ৰল কিনিবলৈ আহ্বান নীতিন গাডকাৰীৰ। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ অসহায়ক আহ্বান। অসমীয়া ছবি জগতৰ হাস্যৰসী অভিনেতা চেতন দাসলৈ আগবঢ়োৱা হ'ব বাণ থিয়েটাৰৰ বঁটা। ৩১ জুলাইত তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰে প্ৰদান কৰিব এই সন্মান। সদনৰ পৰা এদিনৰ বাবে বহিষ্কাৰ হ'ল অখিল গগৈ। অধ্যক্ষই দিলে বহিষ্কাৰৰ নিৰ্দেশনা। বিভক্ত হ'ব পাকিস্তান। পাকিস্তানৰ পৰা বিচ্ছেদ হোৱাৰ দাবী বেলুচিস্তানৰ। বেলুচিস্তানে ঘোষণা কৰিলে নিজকে স্বাধীন দেশ হিচাপে। পাকিস্তানৰ ৮৫% ভূখণ্ড দখল বেলুচিস্তানৰ সেনাৰ। এনেধৰণৰ খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।